মই কিন্তু হস্পিটেললৈ আছোঁ যদিও মোৰ মনটো কিন্তু ঘৰলৈ এটা কথাৰ কাৰণে কিহৰ কাৰণে কৈ আছোঁ ৰ'ব। এইটো হৈছে যোৱাকালিৰ ভিডিঅ'তে ৰাতিপুৱা অকণমান খোজকাঢ়িবলৈ ওলাইছোঁ মই আৰু মোৰ ল'ৰা। যিহেতু এনে মাজে সময়ে ওলাও জানিবা খোজকাঢ়িবলৈ কাৰণে, আৰু গাটো অকণমান বেয়া লাগিছে, তাৰ কাৰণে ভাবিছোঁ যে ৰাতিপুৱা অকণমান খোজকাঢ়িলে যিহেতু মনটো ভাল লাগিব, তাৰ কাৰণে অকণমান ৰাতিপুৱা খোজকাঢ়ি এনেদৰে ফুৰি লাহেকৈ আহিলোঁ ঘৰলৈ উভতি। আহি পেলাই লাহেকৈ ঘৰলৈ সোমাইছোঁ, আৰু তাৰপাছত এইটো হৈছে পৰহি দিনাখন মানে গছৰ পৰা জলফাই কেইটামান যিহেতু পাৰিছিলোঁ, কেইটামান নহয় গোটেইখিনি জলফাই মানে ঠানিহঁতি এনেদৰে কাটি দিছিলে, মানে যিহেতু অকণমানকৈ পৰি জলফাইখিনি বেয়া হৈ আছিলে। তেতিয়া মই ভাবিছোঁ গোটেইখিনি কাটি কেনে এনেদৰে বেছিকৈ উলিয়াই কেনে ওচৰ চুবুৰীয়া মানুহখিনিকো দিওঁ আৰু ময়ো কিবা এটা বনাওঁ বুলি পেলাই মোৰ বাইদেউক মানে যোগান কৰি দি আছোঁ। বাইদেউখিনিও কিবা এটা আচাৰ বনাব বোলে। এইখিনি কৰি থাকোঁতে কিন্তু গাটো বিৰাটেই বেছি বেয়া লাগি আছে। মই ভাবিছোঁ হয়তো যিহেতু ৰাতিপুৱা অকণমান খোজকাঢ়ি অহাৰ কাৰণেও বেয়া লাগিব, জটপটকৈ এইখিনি মানে বাইদেউক ধুই মেলি এনেদৰে ৰেডি কৰি দি আছোঁ, আৰু বাইদেউ সেইফালে অকণমান জুইকুৰা জ্বলাই পেলাই এই জলফাইখিনি মানে কিবা এটা কৰি পেলাই লাহেকৈ আমি অকণমান হস্পিটেললৈ চেকআপত যাওঁ বুলি পেলাই লাহেকৈ ওলাই আহিছোঁ। আৰু এইখিনি যে এনেদৰে গৰম দি এনেদৰে থাকি গ'ল আৰু মই আহি হ'লোঁ এডমিট।